খবৰ সকলোৰে আশা ৰাখিছো সকলো ভালে আছে আজি সানডে আৰু এইকাৰণে একদম ৰাতিপুৱা গা পা ধুই ললো পুৰা চুলি তুলি ধুই ললো আৰু এতিয়া অকমান উলাই আছো কাৰণ অলপমান যাব লাগিব বজাৰ কৰিবৰ কাৰণে উইন্টাৰ শপিং আছে কাৰণ ঠাণ্ডা যেহেতু নামিছে গতিকে ঠাণ্ডা দিনত পিন্ধা কিবা কিবি কাপোৰ কানি কিনিব লগা আছে বজাৰ গতিকে বজাৰলৈ যাম সেইকাৰণে অকমান উলাই লৈছো আৰু তাৰ পিছতে স্পেশাল খানাটো বন্ধ যেহেতু স্পেশাল খানাটো বনাবই লাগিব গতিকে আজি মই বনাম ভেদাইলতা দি গৰৈ মাছ আৰু পালেং শাকেদি ৰৌ মাছ এনেকৈ বনাম বুলি ভাবি আছো দুপৰীয়াৰ কাৰণে আৰু ৰাতিৰ কাৰণে স্পেশাল হ'ব ভাবিম কি বনাও কি কথা আপোনালোকে ব্লগটো শেষলৈকে চাব বুলি আশা কৰিলো Quiet of the morning, when the world begins to wake, there's a standard set in heaven that no one can forsake. It's the line by which all measures, the truth that stands alone, a guide for every heart and soul, to lead them to the throne. The measuring line by which all is known, every thought and deed, every seed that's sown. It's the truth that never wavers, the light that never dims, in the hands of the Creator who forgives our sins. From the depths of ancient wisdom to the pages of today, this line is drawn with justice in every word we say. It's a measure of our kindness, a balance of our grace, reflecting every action in the mirror of His face. The measuring line by which all is known, every thought and deed. যেহেতু আজি বন্ধ সেইকাৰণে ভাবিলো মাছকে বনাও আজি মাছখিনি খুব ধুনীয়াকৈ ধুই মেলি ললো বহুত ধুনীয়া ডাঙৰ মাছ আছিলে আৰু লগতে গৰৈ মাছো আছিলে ভাবিলো ভেদাইলতা দি গৰৈ মাছ অকমান বনাও কাৰণ ছোৱালীৰ কাৰণে বহুত বেছি ভাল সৰু সৰু ল'ৰা ছোৱালীয়ে ভেদাইলতা নৰসিংহ মানিমুনি এইবিলাক খোৱা থাকিলে বহুত বেছি ভাল বুলি কয় সেইকাৰণে মই যেতিয়া সময় পাওঁ তেতিয়া তেনেদৰে বনাও আৰু তাইক খুৱাই দিওঁ তাই খায়ও বহুত বেছি ভাল পায় কাৰণ অলপ স্পাইচি টাইপৰ হয় যে এনেকুৱা দিনবিলাক তাই খাই ভাল পায় সেইকাৰণে প্ৰথমতে এয়া মাছখিনি খুব ধুনীয়াকৈ ভাজি ললো তাৰ পিছত ভেদাইলতাখিনি পেষ্ট বনাই লৈ পিনে খুব ধুনীয়াকৈ বনাইছো আৰু অকণমান আলুগুটি এটা এতিয়া যেহেতু নতুন আলুগুটি ওলাইছে গতিকে আলুটো দি দিছো আৰু যিসকলে আলু খাই বেয়া পায় বা আলু খালে সমস্যা হয় তেওঁলোকে আলু নিদিয়াকৈ বনাব পাৰে বহুত বেছি ভাল লাগে খাই টেষ্টি লাগে আৰু এয়া বনাই দিলো আৰু এনেকুৱা জুলত জালুক নিদিলে আধৰুৱা হৈ যায় সেইকাৰণে জালুক অকণমান লাষ্টত ছটিয়াই দিছো আৰু তাৰ পিছত অলপমান উতলিব দিয়াৰ পিছতে মোক খুব ধুনীয়াকৈ হৈ গ'ল এইখিনি আৰু এয়া ঘৰৰ ধনিয়া খুব ধুনীয়া তাজা দি দিছো ওপৰত আৰু এয়া জুলকে খুৱাই পিনে মই ছোৱালীক মানে ডান্সৰ স্কুলত থৈ আহিমগৈ কাৰণ তাই আজি ফাইনেল প্ৰেক্টিছ আছে সেইকাৰণে আৰু আমাৰ কাৰণে আকৌ বেলেগকৈ আহি পিনে বনাব লাগিব এয়া জুলকে এয়া মই তাইৰ কাৰণে বাঢ়ি পিনে মই অকণমান তাইক ভাত খুৱাই পিনে মই ডান্সৰ তাইৰ ৰিহাৰ্চেল যেহেতু হৈ আছে তাত থৈ আহিমগৈ তাৰপিছত আকৌ আমাৰ কাৰণে বনাই মেলি তাৰপিছত আকৌ আনিমগৈ তাইক এনেদৰে আমাৰ মানে দিনটো চলি থাকে বন্ধ হলেও একদম পুৰা ৰক্ষা নাইকিয়া নিচিনা তেনেকুৱা হৈ যায় ইয়া ছোৱালীৰ কাৰণে মই ইয়া ভাত কেইটামান বাঢ়ি লৈছো তাৰপিছত আৰু তাইক থৈ আহিমগৈ ধুনীয়াকৈ তাইক থৈ মেলি আহিলো ইয়া পালেং শাকেদি আকৌ মাছ বনাইছো পালেং শাকো একদম ঘৰৰে বাৰীৰে দেখিছে নাই দিয়াৰ লগে লগে একদম জহি যায় কাৰণ বজাৰবিলাক অলপমান টান লিখিয়া হৈ থাকে কিন্তু যিবিলাক ঘৰৰ হয় সেইবিলাক আৰু ক'বই নালাগে আৰু ইয়া মাছ আমাৰ যেহেতু মানুহ কম গতিকে ইয়া 2 পিচ মাছ দি খুব ধুনীয়াকৈ বনাইছো পালেঙৰ তৰকাৰী আৰু শাকৰ জোল খাই কোনে ভাল পায় কমেণ্টত জনাবচোন মোৰ খুব বেছি প্ৰিয় বিশেষকৈ পালেং শাকৰ জোল মাছৰ লগত বহুত বেছিয়ে প্ৰিয় আৰু খুব ধুনীয়া মোৰ আজি থালিখন হৈ গ'ল দেখাইছো খুব ধুনীয়া এটা সোয়েটাৰ এটো দেখিছানে মান বেছি ধুনীয়া কালাৰটো এটা মই ধৰিব পাৰিছে নে নাই মই নাজানো ভিডিঅ কিন্তু কালাৰটো ইমানেই বেছি ধুনীয়া একদম বহুত বেছি ধুনীয়া এটো ছোৱালীৰ সোয়েটাৰ হয় ছোৱালীৰ কাৰণে কিনিছো মানে এনেকুৱা লাগিছে মই যেন পিন্ধো তেনেকুৱা নিচিনা লাগিছে ইমান বেছি ধুনীয়া আৰু এটো 1600 হয় সোয়েটাৰটো দাম 1600 বহুত বেছি ধুনীয়া আৰু জিন্সৰ লগত পিন্ধিলে বহুত বেছি ভাল লাগিব সেইকাৰণে এইটো এটা সোয়েটাৰ
এইটো এটা সোয়েটাৰ এইটো ফাৰ্স্ট কাপোৰ জিন্স নেক্সট এইটো এটা জিন্স তাইৰ কাৰণে ললো তো অকণমান বেলেগ কালাৰত লৈছো জিন্সটো কাৰণ বাকিবিলাক কালাৰ মানে তাই অলৰেডি বহুতবাৰ পিন্ধিলে সেইকাৰণে এবাৰ এইটো কালাৰতে লৈছো এইটো দামটো তেনেদৰে আছিলে 1430 তেনেদৰে আছিলে দামটো ইয়াত ডিসকাউন্ট তেনেকৈ নাই এইখিনি মই তেনেদৰে পাইছো কাৰণ দোকানৰ পৰা কিনিলেতো ইমান ডিসকাউন্ট নাপায় সেইকাৰণে এনেকুৱাই লয় আৰু সৰুলাছলি কাপোৰবিলাক বহুত বেছি দাম ডাঙৰ মানুহৰ নিচিনা মানে ডাঙৰ মানুহতকৈ কিছুমান কাপোৰৰ দাম বেছিহে পৰে সৰুলাছলি আৰু বেছি মানে একেবাৰে কমৰ কাপোৰবিলাকো মানে দেখি ভাল নালাগে আৰু কাপোৰবিলাক ইমান সিহঁতৰ কাৰণে ভাল নহয় আৰু সিহঁতৰ স্কিনবিলাক যিহেতু বহুত মিহি হয় আৰু বহুত ডেলিকেট হয় সেইকাৰণে সিহঁতক পুৰা মানে সফট কাপোৰ পিন্ধাব লাগে সেইকাৰণে মই অকণমান দাম দি হলো তাহাঁতৰ কাৰণে সৰু ল'ৰা-ছোৱালীৰ কাৰণে এয়া এনেকুৱা কাপোৰেই কিনো যাতে পিন্ধি কমফৰ্ট পায় আৰু লগতে এয়া এইটো এটা পেন জিন্স পেনতকৈ এনেকুৱা পেনবিলাক সৰু ল'ৰা-ছোৱালীয়ে পিন্ধি বেছি ভাল পায় সেইকাৰণে মই এনেকুৱা টাইপৰ পেন আনিছোঁ কেইবাটাও আনিছোঁ এনেকুৱা টাইপৰ পেন এইটো এটা আৰু এইটো এটা এই যে কালাৰটো কিমান বেছি ধুনীয়া এইটো চাওক কালাৰটো বহুত বেছি ধুনীয়া এনেকুৱা আৰু এটা আছিলে পিংক কালাৰৰ এইটো তাই অলৰেডি পিন্ধিছে গতিকে মই এইটো দেখুৱা নাই এনে দুটা আনিছোঁ লগতে এইটো তোমাৰ 400-500 মানৰ ভিতৰত এইকেইটা আহি গৈছে মানে পাৰ পিচ এইটো ধৰক 400 মান লৈছে এইটো অলপ দাম বেছি আছিলে 500 মান লৈছিলে তাৰপিছত এইবিলাক আৰু ইনাৰ মোজা কাৰণ ঠাণ্ডা দিন অহাৰ লগে লগে মোজাটো লাগে আৰু সৰু ল'ৰা-ছোৱালীটো জানেই নহয় মোজা কিমান মোজা লাগে যিবিলাক মাক তেওঁলোকে বুজি পায় ৰাতিপুৱা পিন্ধা মোজাযোৰ পিছবেলালৈ আৰু সেইযোৰ পিন্ধিব পৰা অৱস্থা নাথাকে কাৰণ চেণ্ডেল নিপিন্ধে মোজা পিন্ধিয়ে সবফালে দৌৰা-দৌৰি কৰি থাকে গতিকে মোজা বহুত বেছি এছেঞ্চিয়েল সৰু ল'ৰা-ছোৱালী থকাৰ ঘৰত সৰু ল'ৰা-ছোৱালীৰ কাৰণে আৰু এইটো এটা এইটো খুব বেছি ধুনীয়া লাগিছে ন চাওকচোন কিমান বেছি ধুনীয়া পিন্ধিবই মন যায় ন ধুনীয়া ধুনীয়া কাপোৰবিলাক দেখিলে এইটো এটা এনেকুৱা হাতীঘল স্পৰ্টিং কাৰণ ঠাণ্ডা দিনততো লাগিয়ে থাকে ক'বলৈ যাবলৈ মেলিবলৈ গতিকে এনেকুৱা স্পৰ্টিং মই দুটা কিনিছোঁ এইটো এটা দুটা কিনিছোঁ তোমাৰ 400-500 এনেকুৱা মানৰ ভিতৰত কিনিছোঁ এইটো অলপ দাম বেছি এইটো 540 হয় এইটো অলপমান কম এইটো 265 এনেকুৱা এইটো মানে অলপ পাতল হয় আৰু এইটো অকণমান ডাঠ হয় মানে ঠাণ্ডাটো পিন্ধিব পাৰিব মই আজি কিনিছোঁ খুব ধুনীয়া এখন শল মানে এতিয়া যেহেতু ঠাণ্ডা পৰিছে গতিকে শল লাগিব সেইকাৰণে এখন শল চাওকচোন ফেন্সি হয় বহুত বেছি ধুনীয়া লাগিছে মোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব গোল্ডেন আৰু পাৰ্পল কালাৰত আছে একদম লাইট যিটো পাৰ্পল এইটো কালাৰত আছে মানে মই পাটৰ মুগাৰ কিবা কিবি কাপোৰৰ লগত পিন্ধিলে মানে ল'বৰ কাৰণে লৈছোঁ এখন বিশেষকৈ এতিয়া যিহেতু বহুত ৱেডিং ছিজন আহি আছে গতিকে লাগিবই খুব ধুনীয়া এইখন শল মোৰ বহুত বেছি পচন্দ লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব বহুত বেছিয়ে ধুনীয়া মানে শলখন একদম পুৰা চাওক কিমান ধুনীয়া এইখন বহুত ধুনীয়া গোল্ডেন আছে আৰু লগতে পাৰ্পল আছে আৰু একদম সৰু সৰুকৈ ষ্টন ৱৰ্ক কৰি থোৱা আছে এইখন 1600 মান লৈছিলে দামটো ডিসকাউন্ট কৰি দোকানৰ পৰাই লৈছোঁ আজি যিমানখিনি বজাৰ আছে গোটেইখিনি দোকানৰ হয় মানে মাৰ্কেটৰ হয় যিখিনি অনলাইন শ্বপিং নহয় এইখিনি গোটেইখিনি মই কিনি আনিছোঁ বজাৰলৈ গৈ আৰু সানডেহে মই বজাৰলৈ যাওঁ কাৰণ বাকিবিলাক বাৰ সময় নাপাওঁ আৰু থ্যাংক গড যে লখিমপুৰত সানডে দিনাখন এটলিষ্ট মলকেইটা খোলা থাকে নহ'লে কিনিবৰ কাৰণে মানে দোকানবিলাক প্ৰায়বিলাক দোকান বন্ধ থাকে কিন্তু দুই এখন মল যেহেতু খোলা থাকে গতিকে মই তাৰ পৰাই কিনো এয়া কিনি আনিলোঁ এইখন আৰু
আৰু এখন মই একদম সিম্পল এখন মই যেহেতু স্কুলত কৰোঁ সকলোৱে মোক জানে যোনে যোনে ভিডিঅ' চাই থাকে মোৰ ব্লগ চাই থাকে মই যেহেতু টিচাৰ হয় গতিকে স্কুল যাবলৈ ঠাণ্ডা দিনততো লাগে কাপোৰ হয় নাই ঢেৰ কাপোৰ লাগে গতিকে সেইকাৰণে এইখন মই একদম সিম্পল হয় 500ৰ ভিতৰত আনিছোঁ এখন স্কুল যাবৰ কাৰণে লৈছোঁ কিন্তু কালাৰটো বহুত বেছি ধুনীয়া একদম লাইট য়েল্লো গ্ৰীণ এনেকুৱা টাইপত আছে লগতে ৰেড আৰু পিংক এনেকুৱা টাইপৰ ফুলত আছে বহুত বেছি ধুনীয়া এখন মানে ধুনীয়া এখন মই স্কুল যাবৰ কাৰণে লৈছোঁ মানে ডেইলি ইউজৰ কাৰণে আৰু এনেকুৱা এতিয়া ৰাতি হৈ গ'ল পুৰা একদম সোয়েটাৰ পিন্ধি ললো আৰু একদম ঠাণ্ডা আৰু ওপৰত যেহেতু পুৰিব লাগিব গতিকে ওপৰটো আৰু ঠাণ্ডা সেইকাৰণে পুৰা পিন্ধি ললো আৰু এতিয়া যাম মাছ পুৰিম আৰু ইহঁতি মাংসও পুৰি আছে মাংস পুৰা মাছ পুৰা আৰু লগতে বেঙেনা পুৰা পিটিকা একদম টেষ্টি এইফালে এয়া পিঁয়াজ জলকীয়া আৰু ধনিয়া আদা সকলোবিলাক সৰু সৰুকৈ কাটি থৈ দিছোঁ মাছটো পুৰা হ'লে মানে পুৰা যেতিয়া হৈ যাব তাৰপিছত পুৰা ধুনীয়াকৈ পিটিকি পুৰা টেষ্টিকৈ পাতৰ লগত খোৱা হ'ব আপোনালোকে এতিয়া ঠাণ্ডাৰ দিনত এনেদৰে মজা লৈছে নাই বাৰু কমেণ্টত জনাবচোন দেই বহুত বেছি ভাল লাগে হয় নাই খাই যিসকলে খায় তেওঁলোকেহে বুজি পায় মানে পুৰা বস্তুৰ সোৱাদটো ইমান বেছি ধুনীয়া এইফালে বেঙেনা পুৰা মাছ পুৰা সকলোখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই ধুনীয়াকৈ পিঁয়াজ আদা আৰু লগতে জলকীয়া ধনিয়া পাতা আৰু অকণমান মিঠাতেল দি তাৰপিছত জলকীয়া তেল অকণমান দি খুব ধুনীয়াকৈ মোহাৰি পিটিকা কৰিম আৰু খাবলৈ বহুত বেছি টেষ্টি হ'ব ঠাণ্ডা দিনত স্পেচিয়েলি এনেকুৱা পুৰা পিটিকা খাই বহুত বেছি ভাল লাগে হয়নে নহয় আৰু অসমীয়া থলুৱা খাদ্যবিলাক যে ইমান বেছি সোৱাদ লগা কাৰোবাৰ যদি মন বেয়া হৈ থাকে খাই দিয়াৰ লগে লগে মানে একদম মনে ভাল হৈ যাব হয়নে নহয় সেইকাৰণে আৰু ইয়া মই ৰেডি কৰি আছোঁ পুৰা পিটিকা খুব বেছি স্পেচিয়েল আৰু আপোনালোকেও সোৱাদ লৈছেনে নাই কমেণ্টত জনাব দেই ঠাণ্ডা দিনত কাৰণ প্ৰায়বিলাক মানুহে জুইত এইবিলাক বস্তু সোৱাদ লয় পুৰা আলু পুৰা বিলাহী পিটিকা মাছৰ পিটিকা এনেদৰে জলফাই পিটিকা গতিকে ময়ো আজি অকণমান পিটিকাৰ সোৱাদ ল'ম বুলি ভাবিছোঁ আৰু আপোনালোকে কেনেদৰে উইণ্টাৰটো এনজয় কৰি আছে কমেণ্টত লিখিবলৈ নাপাহৰিব The morning when the world begins to wake there's a standard set in heaven that no one can forsake it's the line by which all measures the truth that stands alone a guide for every heart and soul to lead them to the throne the measuring line by which all is known